গছ আছিল এতিয়া এডালো গছ নোলাব কেনেকৈ এই ৰাতি ৰাতি কোনোবা চোৰ আহি গছবোৰ কাটি লৈ যায় এতিয়া সিহঁতৰ ঘৰতো কিয় হ'ব জেগাই নাই অলপো চাই নাই এতিয়া কি কৰিম আমি ৰাতি পোহৰাই দিম তই দিবিনে মোৰ লগত আমার গাঁৱত আহিছো গছ কাটা নেকি তুমি একটা চোৰ তুমি লাজ নালাগে হা 5 দিনৰ দিনা তুমি গছ কাটি আছা নকয় হা তোমাৰ শাস্তি হ'বই তোমাক আমি তোমাৰ আইনৰ ওচৰলৈ লৈ যাম আইনৰ হাতত গতাই দিম মানুহে ব্যক্তিগত স্বাৰ্থৰ বাবে বনাঞ্চলসমূহ ধ্বংস কৰি আমাৰ পৰা প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্য কাঢ়ি নিছে ইয়াৰ বাবে গোটেই বিশ্বজগত ইয়াৰ বাবে গোটেই প্ৰাণী জগত ভৱিষ্যতৰ সংকটজনক পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হ'ব পাৰে হয় হয় এইবোৰ কাৰণতে পাহাৰ পৰ্বত খহিব ধৰিছে গৰাখহনীয়াৰ সৃষ্টি হৈছে ইয়াৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে হয়তো এনেবোৰ কাৰণতে গোটেই পৃথিৱীখনতে প্ৰদূষণৰ হাৰ বৃদ্ধি পাইছে এইবোৰ আচলতে বহুত বেয়া কাম হৈছে এইবোৰৰ কাৰণে দায়ী কিন্তু মানুহবোৰে হয় এই কথাত মই বলিছো এইবোৰৰ কাৰণে কিন্তু পৃথিৱীখন ধ্বংস হৈছে আকৌ জীৱ জন্তু মৃত্যুমুখত পৰিবলগীয়া হৈছে গতিকে ৰাই আজি আমি সংকল্প লৈছো যে আমি এডাল গছ কাটিলে 10ডাল গছ হয় হয় আমি